পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰাম্য ক্ৰীড়া প্ৰকল্প স্থাপিত 2014-15 বৰ্ষ প্ৰাককলন মূল্য 57 লাখ টকা আঁচনি মুখ্যমন্ত্ৰীৰ স্বপ্নজ্যোতি প্ৰকল্প তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সপোনৰ আঁচনি 2014 চনৰ শিশু দিৱসৰ দিনটোত আধাৰশিলা স্থাপন কৰিছিল ঢকুৱাখনাৰ এই প্ৰকল্পৰ উদ্দেশ্য আছিল গ্ৰামাঞ্চলত আভ্যন্তৰীণ ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলা সাজু হৈ উঠাৰ পাছত এই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছিল বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতা কিন্তু এতিয়া সেই প্ৰকল্পৰ ভিতৰলৈ সোমাই যাওঁ বলক আচৰিত নহব দেখাখিনিয়ে সত্য মুখ্যমন্ত্ৰীৰ সপোনৰ পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰাম্য ক্ৰীড়া প্ৰকল্প এতিয়া ধান ক্ৰয় কেন্দ্ৰ ঢকুৱাখনাৰ খজুৱা তিনিআলিস্থিত ক্ৰীড়া প্ৰকল্পটোত অসম খাদ্য আৰু অসামৰিক নিগম পৰিসীমিতৰ অধীনত ক্ৰীড়া প্ৰকল্পটোত ধান ক্ৰয় কেন্দ্ৰ স্থাপনক লৈ স্থানীয় ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এতিয়া ক্ৰীড়া প্ৰকল্পত নাই খেলৰ পৰিৱেশ চলিছে ধান বেপাৰৰ মেল ইয়াত আপোনাৰ আগতে বিভিন্ন খেল হৈ গৈছিল মানে বিভিন্ন খেলো আমি নিজে পাতি গৈছিলোঁ কিন্তু আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে এই প্ৰকল্পটোত কোনো ইয়াৰ মানে পৰিৱেশ নাইকিয়া কৰি পেলাইছে এইটো আপোনাৰ এটা ধান ক্ৰয় কেন্দ্ৰলৈ বা সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে কিন্তু এইটো যদি এনেকুৱাই হয় আমাৰ ক্ৰীড়া খেলুৱৈসকল কেনেকৈ ভৱিষ্যতে আগবাঢ়ি যাব বনে জংঘলে আৱৰি থকা এই প্ৰকল্পত খেলুৱৈ কেনে সুবিধা পাব সেয়া দেখিলেই বুজিব পৰা যায় চৰকাৰৰ দ্বাৰা খৰচ কৰা ৰাইজৰ ৰাজহৰ ধনৰ এনে অপব্যয় নিতান্তই গ্ৰহণযোগ্য নহয় স্থানীয় ৰাইজৰো একেই কথা গ্ৰাম্য খেলুৱৈসকল আগবাঢ়ি যাবৰ কাৰণে বা গাঁৱৰ পৰা যিমান প্ৰতিভা আছিলে সেই সকলো বিকাশ কৰিবৰ কাৰণে ৰাজ্যিক পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিকাশ কৰিবৰ কাৰণে তেওঁলোকক এই চেণ্টাৰসমূহ মুকলি কৰা হৈছিল আজি সেই চেণ্টাৰসমূহ অৱহেলিত হৈ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে য'ত নেকি বন জংঘলে আৱৰি ৰৈছে তাৰ সুবিধা লৈ যেনিবা কৃষি বিভাগে ফচল সংগ্ৰহ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিছে প্ৰতিষ্ঠাৰ 10টা বছৰতে এটা প্ৰকল্পৰ এনে অৱক্ষয়ে তুলিছে বহুকেইটা প্ৰশ্ন এনে অৱহেলাৰ ৰহস্য কি গাঁৱৰ খেলুৱৈৰ ক্ৰীড়াৰ উত্তৰণৰ ক্ষেত্ৰত এয়াই নেকি দায়িত্ববোধ চৰকাৰ সলনি মানেই চৰকাৰী সম্পত্তিৰ ম্যাদ শেষ নেকি দায়িত্ব কোনে ল'ব কোন হ'ব জবাবদিহি ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+